নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব। আশা কৰোঁ আপুনি সকলোৰে খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি আপোনালোকক এটা বহুতে ভাল খবৰ দিম। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CW কমন এন্ট্ৰেন্স এক্সাম 2026ৰ অফিচিয়েল নটিফিকেশ্যন মুকলি হৈ গৈছে। এইবাৰ অফিচিয়েল নটিফিকেশ্যন সোনকালে মুকলি হৈ গৈছে। এই অফিচিয়েল নটিফিকেশ্যনত কি আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কোনকেইটা কোৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম আহিছে, এপ্লিকেশ্যন ফৰ্মত ডেট কি, সকলোবিলাক তথ্য আলোচনা কৰিম। সম্পূৰ্ণ ইলিজিবিলিটিৰ যিটো PDF আছে সেইটো SSUHS পৰা প্ৰভাইড কৰিছে। এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত নাই দিয়া, কিন্তু যিবিলাক নিউজ পেপাৰ আছে নিউজ পেপাৰবিলাকত দিছে। সকলোবিলাক তথ্য ভিডিঅ'টো জনাম, স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ইয়াৰে যি এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্ম 20 মাৰ্চ তাৰিখে মুকলি হ'ব। এতিয়া সকলোবিলাক তথ্য আপোনালোকক আমাৰ মোবাইলৰ স্ক্ৰীণত লৈ যাম। আমাৰ ৱেবছাইটত সকলোবিলাক দেখাম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে আমাৰ ৱেবছাইট idiosamplus.com ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। মানে ইয়াৰে পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে দেখিবলৈ পাব। The Srimanta Sankardev University of Health Science has officially released the educational notice for common entrance exam 2026. ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াৰে অফিচিয়েল নটিফিকেশ্যনখন কেনেকৈ ডাউনলোড কৰিব পাৰিব? অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিবৰ কাৰণে আমাৰ ৱেবছাইটৰ এইটো পষ্টত আহিব লাগিব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত তলৰ ফালে কুইক লিংক সেকশ্যন এটা দিয়া আছে। কুইক লিংক সেকশ্যনটোত আপোনালোকে আহিব লাগিব। ইয়াতে কুইক লিংক অফ SSUHS CW 2026। ইয়াতে দিয়া আছে অফিচিয়েল নটিচ। অফিচিয়েল নটিচত ক্লিক কৰিলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। ইয়াতে PDFটো দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। PDFটোত ডিটেইলছখিনি দিয়া আছে। PDFটোত পঢ়াৰ আগতে আমাৰ ৱেবছাইটত অকণমান চাই লওঁ। এক্সাম নেমটো SSUHS কমন এন্ট্ৰেন্স এক্সামিনেশ্যন। কোনে কণ্ডাক্ট কৰে? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUHS। এক্সাম লেভেলটো ষ্টেট লেভেলৰ হয়। কি কোৰ্চ অফাৰ কৰে? নাৰ্ছিং, ফাৰ্মাচী, পেৰামেডিকেল। ইয়াৰ আণ্ডাৰতো কিছুমান কোৰ্চ আছে। পেৰামেডিকেলৰ আণ্ডাৰত বহুতকেইটা কোৰ্চ আছে। কি কোৰ্চ দিছে সেইকেইটা আমি দেখাই দিম। এক্সামটো অফলাইন হয়। নেক্সট কুৱেশ্যন টাইপ মাল্টিপল চইচ কুৱেশ্যন। আৰু ইয়াতে কি ছাবজেক্ট লাগিব? ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড মেথছ, লগতে ইংলিছ। এই বায়'লজি আৰু মেথছৰ এইটো অপশ্যনেল আছে ফাৰ্মাচীৰ কাৰণে। বাকীবিলাকৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। কিন্তু ফাৰ্মাচীৰ কাৰণে PCB হ'লেও হ'ব, PCM হ'লেও হ'ব। আৰু যিটো নটিফিকেশ্যন দিছে এই নটিফিকেশ্যনখনত লাষ্ট ইয়েৰৰ কিছুমান ভুল এইবাৰ আপডেট কৰি দিছে। এইবাৰ বহুখিনি বস্তু মেনশ্যন কৰি দিছে। এতিয়া আমি নটিচখন চাই লওঁ। ইম্পৰ্টেণ্ট ডেটখিনি চাই লওঁ ফাৰ্ষ্ট। নটিফিকেশ্যনখন মাৰ্চত 10 তাৰিখে দিছে। ইয়াৰে এপ্লিকেশ্যনটো মাৰ্চৰ 20 তাৰিখে ষ্টাৰ্ট হ'ব। এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে এপ্ৰিলৰ 30 তাৰিখ। এইবাৰ বহুখিনি সময় দিছে। এডমিট কাৰ্ড মে'ৰ 20 তাৰিখে ৰিলিজ হ'ব। আৰু এন্ট্ৰেন্স এক্সামটো হৈছে জুনৰ 7 তাৰিখে। এইখিনি ইম্পৰ্টেণ্ট ডেট, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন অফিচিয়েল নটিচখন হয়। এডুকেশ্যনেল নটিচ কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং, B.Pharm এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ। যিটো পেৰামেডিকেল কোৰ্চটো বা পেৰামেডিকেল ৱাৰ্ডটো উঠাই দিছে, সেইখিনি ইয়াতে এলাইড এণ্ড হেল্থ কেয়াৰ বুলি মেনশ্যন কৰিছে, যিটো BSc মেডিকেল টেকনলজি কোৰ্চ হয়। বথ গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট। এইবাৰ SSUHS যিটো PDF প্ৰভাইড কৰিছে, সেই PDFটোত তিনিটা কোৰ্চ BSc নাৰ্ছিং, B.Pharm আৰু এলাইড এণ্ড হেল্থ কেয়াৰ, যিটো BSc মেডিকেল টেকনলজি কোৰ্চ। তাৰ কাৰণে এখনে নটিচ মুকলি কৰিছে, একেটাই এক্সাম। সকলোবিলাক একে ছেম। ইয়াতে নটিফিকেশ্যনখন দি দিছে। এতিয়া এডভাৰটাইজমেণ্ট এইবিলাক দিয়া আছে। ইয়াতে এক্সামটো 7 জুন তাৰিখে কণ্ডাক্ট হ'ব। আৰু এপ্লিকেশ্যন ফৰ্মটো 20 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে হ'ব। ইয়াতে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, এপ্লিকেশ্যন ফিজ। সেই ফিজটো কিমান এতিয়ালৈকে দিয়া নাই। এইবিলাক যেতিয়া এপ্লিকেশ্যন ফৰ্ম 20 মাৰ্চত মুকলি হয়, তেতিয়া ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ ফিজ সকলো তথ্য আৰু এগেইন দিব। তেতিয়া আমি আৰু ভিডিঅ' দিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব। নেক্সট ইয়াতে এক্সাম চেণ্টাৰৰ ডিটেইলছ দিয়া আছে। এক্সাম চেণ্টাৰটো অসমতো হ'ব, অসমৰ বাহিৰতো, নৰ্থ ইষ্টৰ কিছুমান ৰিজিয়নত হ'ব। মেইনলি গুৱাহাটী আহিব, তাৰপিছত ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং। এইখিনি ধুবুৰীলৈকে অসমৰ, বাকীখিনি শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ, য়াংটং, এইবিলাক অসমৰ বাহিৰত নৰ্থ ইষ্টত আছে।
তো এক্সাম চেণ্টাৰটো ক'ত ক'ত দিয়ে সেইটো ডিপেণ্ড কৰিব সেই এৰিয়াটোত কিমান ষ্টুডেণ্টে ইয়াৰ কাৰণে এপ্লাই কৰিছে। তো ইয়াৰে এডমিট কাৰ্ডটো মুকলি হ'ব 20 মে তাৰিখে। এইবাৰ SSUHS হেল্পলাইন নংটো দি দিছে আৰু এটা ইমেইলো দিছে। তো যিটো ভাল কাম কৰিছে, লাষ্ট ইয়াৰ ইমেইল এইবিলাক একো দিয়া নাছিলে। তো এইবাৰ আপোনালোকৰ কিবা প্ৰব্লেম হ'লে SSUHSৰ ইমেইল কৰিব পাৰিব, য'ত ফোন নম্বৰ এটা আৰু ইমেইল এটা মেনশ্যন কৰি দিছে। তো এপ্লিকেণ্টৰ কিবা মানে প্ৰব্লেম হ'লে ইমেইল কৰিলে তেওঁলোকে ৰেচপণ্ড কৰিব। তো আপোনালোকৰ BSc নাৰ্ছিং, D-Pharm, B-Pharm, পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, D-Pharm, B-Pharমৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। এণ্ট্ৰেন্স এক্সামৰ ডিটেইলছখিনি দিয়া আছে। দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড 7 জুন 2026 ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে। নেক্সট কুৱেশ্যন পেপাৰ এখনে থাকিব। সেই পেপাৰখনত 100টা MCQ কুৱেশ্যন থাকিব, য'ত ইংলিছ থাকিব, ফিজিক্স থাকিব, কেমেষ্ট্ৰি থাকিব, বায়'লজি নহ'লে মেথছ। ইয়াতে দিয়া আছে দ্য কেণ্ডিডেটছ অবটেইনিং ফৰ BSc নাৰ্ছিং, যিবিলাক ষ্টুডেণ্টে BSc নাৰ্ছিং আৰু এলাইড এণ্ড হেল্থ কেয়াৰ মানে BSc মেডিকেল টেকন'লজিত এপ্লাই কৰে, তো সেইসকলৰ কাৰণে PCB আৰু ইংলিছটো কম্পালচৰি। কিন্তু যিবিলাক কেণ্ডিডেটে ফাৰ্মাচী কৰ্চত এপ্লাই কৰে তেওঁলোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছটো থাকিব। তাৰপিছত আপোনালোকৰ বায়'লজি নহ'লে মেথছ, তো PCB বা PCMৰ পৰা হ'লেও দুটা কোনোবা এটা আপোনালোকে কৰিব পাৰিব। তো আপোনালোকৰ PCB হয় নে PCM হয়, এইটো ডিপেণ্ড কৰিব আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কোনখন ছাবজেক্টক মানে প্ৰিফাৰেঞ্চ বা কোনখন ছাবজেক্ট চিলেক্ট কৰে। সেইকাৰণে অনলাইন এপ্লাইটো কৰোঁতে চাই চিন্তি কৰিব লাগিব। নেক্সট কুৱেশ্যনটো ক্লাছ 11 আৰু 12ৰ আহিব। বাকী আমাৰ ই বুকখিনি আৰু মক টেষ্ট চিৰিজখিনি ল'ব পাৰে। তো নেক্সট ইংলিছৰ পৰা 25, ফিজিক্সৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25, নহ'লে বায়'লজিৰ পৰা 25, কিন্তু ফাৰ্মাচীৰ ক্ষেত্ৰত বায়'লজি নহ'লে মেথছৰ পৰা 25। তো ইয়াতে দিয়া আছে। তো কিছুমান কেণ্ডিডেটে যদি ছেম মাৰ্ক পায় তেনেহ'লে কি কৰিব সেইটো দিয়া আছে। প্ৰথমতে বায়'লজিৰ মাৰ্কটো ধৰিব। তো এইখিনি বাৰু পাছত আপোনালোকক বুজাই দিম। নেক্সট মিনিমাম কোৱালিফাইং মাৰ্কটো ৰিজাল্টৰ পিছত আপোনালোকক দি দিব। তো লাষ্ট ইয়াৰৰ PDF টো চাব পাৰে, আমাৰ ৱেবছাইটত দিয়া আছে। নেক্সট এতিয়া ইলিজিবিলিটি, তো ইলিজিবিলিটিটো পুৰা মানে মেনশ্যন কৰি দিছে কোন কোন এলিজিবল হয়, এজ লিমিট সকলোবিলাক। তো প্ৰথমতে দিছে BSc নাৰ্ছিং। তো প্ৰথমতে আহি গ'ল এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট PRC-খন আপোনালোকৰ থাকিবই লাগিব। মই লাষ্ট ভিডিঅ'বিলাকতো কৈছিলোঁ PRC-খন চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো আপোনালোকে অসমৰ গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে তো এইটো কম্পালচৰি হয়েই, PRC-খন আপোনালোকে এতিয়াই বনাই লওক। নেক্সট ইয়াতে বহুতে মেল কেণ্ডিডেটৰ কথা সোধে। তো ইয়াতে মেল কেণ্ডিডেট আৰ নট এলিজিবল ফৰ এডমিশ্যন ইনটু গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। তো পুৰা স্পষ্ট ভাষাত মেনশ্যন কৰি দিছে। তো মেল কেণ্ডিডেটে গভৰ্ণমেণ্টৰ কাৰণে এলিজিবল নহয়, কিন্তু প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে এই এণ্ট্ৰেন্স এক্সামটো দিবই লাগিব। তো যিবিলাক ল'ৰা আছে, তো তোমালোকে যদি BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিম বুলি ভাবি আছা, তো প্ৰাইভেটৰ কাৰণে এলিজিবল হ'ব, গভৰ্ণমেণ্টৰ কাৰণে নহয়। তো আৰু প্ৰাইভেটৰ কাৰণেও যদি ল'ব খোজা তেন্তে এই এণ্ট্ৰেন্স এক্সামটো দিবই লাগিব। নেক্সট ইয়াতে মিনিমাম এজ 17 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 35। এতিয়া ইয়াতে পাৰ্চেণ্টৰ কথা দি আছে। তো আপোনালোকৰ 1 নম্বৰ দি আছে, তো আপোনালোকে হাই ছেকেণ্ডাৰী ছায়েন্সৰ পৰা হ'ব লাগিব, য'ত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 45% লাগিব। তো একেলগে মিনিমাম 45% মাৰ্ক ইন PCB, আৰু আপোনালোকে ইংলিছত পাছ হ'ব লাগিব। PCBত 45% আৰু ইংলিছত পাছ হ'ব লাগিব। তো নেশ্যনেল ষ্টেট অপেন স্কুলৰ পৰা কোনোবা কৰিলেও তেওঁলোকেও পাছ হ'ব, আৰু নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা কৰিলেও তেওঁলোকে এলিজিবল হ'ব। নেক্সট ইংলিছ ইজ এ কম্পালচৰি ছাবজেক্ট ইন 10+2। তো আপোনালোকৰ হাই ছেকেণ্ডাৰীত ইংলিছটো কম্পালচৰি ছাবজেক্ট থাকিব লাগিব। নেক্সট আৰু এটা পইণ্ট মেনশ্যন কৰি দিছে, দ্য কেণ্ডিডেট মাষ্ট পাছ বথ থিয়ৰী এণ্ড প্ৰেক্টিকেল ইণ্ডিভিজুৱেলি ইন PCB।
ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। তো বহুত কেণ্ডিডেটৰ গ্ৰেছ মাৰ্ক থকা দেখা যায়, থিয়ৰী হওক বা প্ৰেক্টিকেল হওক। তো ইয়াতে আছে স্পষ্ট ভাষাত মেনশ্যন কৰি দিছে। তো আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থিয়ৰীটো পাছ হ'ব লাগিব আৰু প্ৰেক্টিকেলতো পাছ হ'ব লাগিব। তো আপোনালোকে নিশ্চয় জানে। তো এক্সামবিলাকৰ পাছ মাৰ্ক 21, ছাবজেক্ট ৱাইজ বেলেগ বেলেগ, কিন্তু PCBত মেইনলি 21 হয়। তো আপোনালোকে 21 থিয়ৰীটো আৰু প্ৰেক্টিকেলটো আপোনালোকে পাছ হ'ব লাগিব। নেক্সট পইণ্ট, কেণ্ডিডেট শুড বি মেডিকেলি ফিট। তো আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব। নেক্সট, মেৰিট কেণ্ডিডেট আৰ অলছ' এলিজিবল ফৰ এডমিশ্যন। তো কোনো যদি মেৰিট আছে তেনেহ'লে তেওঁলোকো ইলিজিবল হ'ব। নেক্সট, ফাৰ্মাচী কোৰ্চ। তো এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। তো আপোনালোকে ইণ্ডিয়াৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব। তো এপ্লিকেণ্ট হ'ব লাগিব। নেক্সট, PRC অসমত লাগিব। PRC কথা অলৰেডি কৈ দিলোঁ। নেক্সট, ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে, কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী। তো হায়াৰ ছেকেণ্ডাৰী আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। তো ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নহ'লে মেথছ লাগিব। আৰু ইয়াতে উইথাউট গ্ৰেছ মাৰ্ক, কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো মানে আপোনালোকে ইণ্ডিভিজুৱেলি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথছত পাছ হ'ব লাগিব। তো ইয়াতে অপেন স্কুলিঙৰ পৰা কৰাবিলাকে ইলিজিবল নহয় বি ফাৰ্মৰ কাৰণে। বাকী ইয়াতে ডাইৰেক্ট মেনশ্যনে কৰি দিছে, দ্য কেণ্ডিডেট মাষ্ট পাছ বথ থিয়ৰী এণ্ড প্ৰেক্টিকেল ইণ্ডিভিজুৱেলি ইন PCB অৰ মেথছ। নেক্সট, মিনিমাম এজ 17 বছৰ। তাৰপিছত এলাইড এণ্ড হেল্থ কেয়াৰ, মানে BSc মেডিকেল টেকন'লজি। তো ইয়াতে আপোনালোকে PRC খন লাগিব। নেক্সট, মিনিমাম এলিজিবিলিটি। তো আপোনালোকে হাই ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব। নেক্সট, আপোনালোকৰ 45% থাকিব লাগিব PCBত, আৰু ৰিজাৰ্ভেশ্যন OBC, তাৰপিছত SC ST এইবিলাকৰ কাৰণে 40% লাগিব। আৰু ইয়াতো উইথাউট গ্ৰেছ মাৰ্ক। তো ইয়াতো আপোনালোকে বথ থিয়ৰী এণ্ড প্ৰেক্টিকেলত পাছ হ'ব লাগিব। নেক্সট, মিনিমাম 17 বছৰ হ'ব লাগিব। তো এইখিনি। নেক্সট, এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চৰ এডমিশ্যনৰ কাৰণে তো কৰ্চবিলাক মেনশ্যন কৰি দিছে। তো এইবাৰ কৰ্চ বাৰু কমি গ'ল। তো এটা প্ৰথমতে আহি গ'ল বেচেলাৰ অফ মেডিকেল লেবৰেটৰী চায়েন্স, তাৰপিছত মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি, তাৰপিছত আহি গ'ল ইমাৰ্জেঞ্চি মেডিকেল টেকন'লজিষ্ট, তাৰপিছত আহি গ'ল এনেস্থেচিয়া এণ্ড অপাৰেশ্যন থিয়েটাৰ টেকন'লজি, তাৰপিছত ডায়েলিচিছ থেৰাপি টেকন'লজি, তাৰপিছত আহি গ'ল BPT বেচেলাৰ ফিজিঅ'থেৰাপি, তাৰপিছত আহি গ'ল BC অপ্ট'মেট্ৰি। তো ৰিজাৰ্ভেশ্যনখিনি এজ পাৰ গভাৰ্ণমেণ্ট নৰ্মছ মতে আছে। OBCৰ কাৰণে 27%, তো এনেকৈ EWSৰ কাৰণে 10%, তো সেইমতে আছে। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে ভালকৈ কৰিব লাগিব। তো ইয়াতে কিছুমান OMRৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো কুৱেশ্যন 1ৰ পৰা 75লৈকে ফিজিক্স কেমেষ্ট্ৰি আৰু ইংলিছটো থাকিব। তো যিটো সকলোৰে কাৰণে কম্পালচৰি। তো 76ৰ পৰা 100লৈকে অপশ্যন থাকিব কেৱল ফাৰ্মাচী ষ্টুডেণ্টখিনিৰ কাৰণে। তো যিবিলাকে মানে ফাৰ্মাচীত তাতে অপশ্যন দিব, মানে আপোনালোকে কিহত এপ্লাই কৰিব পাৰিব, BSc নাৰ্ছিং, B Pharm এনেকৈ অপশ্যন দি দিব। তো যিবিলাকে মানে ফাৰ্মাচীৰ কাৰণে অনলি ক্লিক কৰে বা চিলেক্ট কৰে, তেওঁলোকে 76ৰ পৰা 100লৈকে অপশ্যনেল পাব। অপশ্যনেল মিনছ তেওঁলোকে মেথছ নহ'লে বায়'লজি, যিখন মানে এপ্লাই কৰোঁতে কৰে সেইখন দিব লাগিব। আৰু ইয়াতে এটা পইণ্ট মেনশ্যন কৰি দিছে, দ্য কেণ্ডিডেট হু আৰ ৱেইটিং ফৰ দেয়াৰ HS ছায়েন্স ফাইনেল ইয়াৰ ৰিজাল্ট উইল বি প্ৰভিজনেলি এলাউড টু এপিয়াৰ ইন দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন অন ছাকচেছফুল ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো যিবিলাকে এইবাৰ হাই ছেকেণ্ডাৰী দিছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তো সেইসকলেও ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। তো যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়ে, তো তাৰে পিছত আপোনালোকে ইয়াৰে যেতিয়া কাউন্সেলিং হয়, তেতিয়া আপোনালোকৰ ডকুমেণ্টবিলাক দেখালে হৈ যাব। তো বহুতে মানে কনফিউজ হৈছিলে, তো সেইকাৰণে এইটো ক্লিয়াৰলি মেনশ্যন কৰি দিছে। তো যিবিলাকে হাই ছেকেণ্ডাৰী দিছে তেওঁলোকে ইলিজিবল হৈ যাব। তো বাকী ইয়াতে এপ্লিকেশ্যন ফৰ্ম আৰু পাছৱৰ্ডটো ৰাখিব দিছে। তো ইয়াতে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স বুলি মেনশ্যন আছে। বাকী আপোনাৰ সকলোবিলাক ডিটেইলছ জনাই দিলোঁ। তো ইম্পৰ্টেণ্ট দেন অনলাইন এপ্লিকেশ্যনটো 20 মাৰ্চ তাৰিখে আহিব। ইয়াতে লাষ্ট ডেট হৈছে 30 এপ্ৰিল তাৰিখে। এডমিট কাৰ্ড মে'ৰ 20 তাৰিখে দিব। এক্সামিনেশ্যনটো হ'ব জুনৰ 7 তাৰিখে। এক্সাম টাইম 10টাৰ পৰা 12টালৈকে। তো বাকী আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এই বুকবিলাক লৈ ল'ব পাৰিব আৰু হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনতো দিয়া আছে। তো ইলিজিবিলিটি সকলোবিলাক আমাৰ ৱেবছাইটত বঢ়িয়াকৈ দিয়াই আছে। তো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তো এক্সামিনেশ্যন চেণ্টাৰ, এপ্লিকেশ্যন ফৰ্ম, তো এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰে সেইবিলাকো দিয়া আছে।
আৰু ইয়াতে এডমিশ্যন প্ৰচেছখিনি দিয়া আছে। এডমিশ্যন প্ৰচেছ প্ৰথমতে আপোনালোক অনলাইন এপ্লিকেশ্যনটো ফিল আপ কৰিব লাগিব, এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব, তাৰপিছত ৰিজাল্ট দিব, তাৰপিছত ৰিজাল্টৰ পিছত মেৰিট লিষ্ট বা কোৱালিফাইং মাৰ্ক দিব। তো মেৰিট লিষ্টখন বাৰু নিদিয়ে ইমানখিনি, কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। নেক্সট কাউন্সিলিং হ'ব, কাউন্সিলিঙৰ পিছত চিটেলত হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, কাউন্সিলিঙতে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আৰু চিটেলত হয়, তাৰপিছত এডমিশ্যন হ'ব। তো এই মেৰিট লিষ্টটো আপোনালোকে ধৰিব পাৰে, কাউন্সিলিঙৰ পিছত মেৰিট লিষ্ট এটা দি দিয়ে। তো এইখিনি এডমিশ্যন প্ৰচেছ। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল এইবিলাক কৰ্চত এডমিশ্যন ল'ম বুলি ভাবি আছে, তো তেওঁলোকে কাৰণ এই ভিডিঅ'টো হয়। বাকী আপোনালোকে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু। তো আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। কিবা বুজি নাপালে কমেণ্ট কৰি জনাব, আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এইখিনিয়ে, থেংক ইউ।